অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম Hi, namaskar and welcome to my YouTube channel again, guys. অসম পুলিচক লৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মামা অৰ্থাৎ আমি মামা বুলি মাতো সকলোৱে মামা ফালৰ পৰা আমাৰ উঠি হোৱা নৱপ্ৰজন্মৰ কাৰণে যিসকলে ধৰক মেট্ৰিক পাছ কৰি থকা বা হাই ছেকেণ্ডেৰী পাছ কৰি থকা গ্ৰেজুৱেট পাছ কৰি থকা ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল ভাল খবৰ দিছে আমাৰ মামাই আৰু অৱশেষত নতুন ৰূপত উলিয়াই দিম বুলি কৈ আছে আৰু লগতে অসম পুলিচক লৈ অলপ আপডেট আছে যে যিসকলে অসম পুলিচত সিলেকশন হৈও তেওঁলোক এপইণ্টমেণ্ট পোৱা নাই সেই কাৰণটো মোক সুধি আছে বহুতে আৰু মোৰ সিলেকশন হোৱা নাই আৰু লগতে মোৰ বন্ধু বান্ধৱী মোৰ ফ্ৰেণ্ডছ মোৰ বান্ধৱী যে এপইণ্টমেণ্ট দিয়া দেৰি হ'ব নেকি তোমাৰ মতে কি তোমাৰ অপিনিয়নটো দিয়া বুলি কৈ থাকে সো মই মোৰ ফালৰ পৰা মই ইউটিউবৰ যোগেদি বনাই দিছোঁ যেটো আমাৰ কাটঅফৰ সময়তে তেতিয়াই বহুত খেলিমেলি হৈছিল কিছুমানৰ হাই কাটঅফ কিছুমানৰ কম কাটঅফ যোৱাৰ ক্ষেত্ৰত আৰু সেই সময়ত বহুতে হাইকোৰ্ট কৰিছিল আপোনালোকে নিশ্চয় জানে এবি আৰু ইউবি পোষ্টত হাইকোৰ্ট কৰিছিল তো সেই হাইকোৰ্ট কৰাৰ সময়ক লৈ তেতিয়াৰ পৰা মানে কি কৰিলে ৰিজাল্ট দিয়া সময়লৈকে বহুত ঘটনা ঘাট প্ৰতিঘাত চলি যেনে তেনে আমাৰ ল'ৰা ছোৱালীবোৰে ফাইনেলি ৰখি দেৰিকৈ হ'লেও ৰিজাল্ট পাবলৈ সক্ষম হ'ল তো তেওঁলোক এতিয়ালৈ এপইণ্টমেণ্ট পোৱা নাই তো কাৰণটো হৈছে কি যিসকল ল'ৰাই হাইকোৰ্ট কৰিছিলে সেই হাইকোৰ্ট কৰি থকা সময়ত যেটো কেছ চলি আছে তো সেই কেছত মানে 207টা কিমানটা পোষ্ট ৰখাই থৈ দিয়া গৈছে হোল কৰি ৰখাইছে যে যেতিয়ালৈকে সেই পোষ্টটোৰ কেছটো ক্লিয়াৰ নহ'ব তেতিয়ালৈকে হয়তো আপোনালোকে এপইণ্টমেণ্টটো পাবলৈ সক্ষম নহ'ব কাৰণ কিয় সেই পোষ্টৰো ৰিজাল্ট দিব আৰু এপইণ্টমেণ্ট লগতে আপোনালোকৰ সমানে এপইণ্টমেণ্ট দি দিয়া হ'ব মোৰ মতে সেইটোৱে হ'ব আৰু উল্লেখ আছে সেইটো আপোনালোকে পাব ক'ৰবাত চাৰ্চ কৰিলে নিশ্চয় দেখা পাব তো এপইণ্টমেণ্ট দিয়াটো আপোনালোকৰ নিশ্চয় দেৰি হ'ব আৰু অহা কাইলৈতো মামাই কি বুলি কয় লণ্ডনে ক'বলৈ যাব একেদিন 15 তাৰিখে কিমান তাৰিখে যাব একেদিনটো আমাৰ মামাই আমাৰ অসমত নাথাকিব 18 তাৰিখে হয়তো ঘূৰি আহিব তেওঁ আমাৰ অসমলৈ তো সেই গতিকে আমাৰ ৰিজাল্টৰ এপইণ্টমেণ্ট দিয়াটো বহুত দেৰি হ'ব পাৰে আৰু এটা আপডেট হৈছে কি আমাৰ অসমৰ নৱপ্ৰজন্মক 3 লাখকৈ চাকৰি দিয়াৰ কথা কৈছে তো আমাৰ কাৰণে খুব ভাল কথা আৰু পোষ্ট আহি আছে অতি সোনকালে আপোনালোকে প্ৰেক্টিছ কৰক হাৰ নামানিব মামাই আমাৰ কাৰণে বহুত চিন্তা কৰিছে আৰু আমাৰ কাৰণে খুবেই ভাল কথা তো আমি হাৰ নামানো লাগি যাম বয়স থকালৈকে আপোনালোকে লাগি থাকিব মই লাগি আছোঁ আৰু এতিয়া মই বৰ্তমান ৰানিং কৰি আহিলোঁ 3 কিলোমিটাৰ আৰু এয়া হৈছে আমাৰ প্ৰেক্টিছ কৰা গ্ৰাউণ্ডটো মানে জংঘলত আৰু গাঁৱৰ পৰা 1 কিলোমিটাৰ মান দূৰত হ'ব এতিয়া মই 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব আৰু মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ মোৰ এইখিনি জেগালৈ আহিব লগা হয় এই ঠাইতে মই ভিডিঅ' আপলোড কৰিবলৈ মানে সুবিধা হয় ইয়াতে নেট ভাল জিঅ' নেট মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু বহুতো পোষ্ট আহিব আৰু কি আপডেট পাওঁ আপোনালোক দি থাকিবলৈ চেষ্টা কৰিম আৰু হয়তো এবি ইউবিৰ এপইণ্টমেণ্ট দিয়াটো খুবেই দেৰি হ'ব কাৰণটো ক'লোৱে আৰু আপোনালোকে এনেতো যিসকলৰ সিলেকশন হৈছে আপোনালোকে ধুনীয়াকৈ কি লাগে কি নালাগে লাগেজবোৰ ধুনীয়াকৈ বজাৰ পাতি কৰি লওক আৰু যেহেতু আপোনালোকে এপইণ্টমেণ্ট দিবৰ কাৰণে গুৱাহাটীলৈ যাব লাগিব অলপ পইচা পাতি অলপ গোটাই লওক তো এইটোৱে আছিলে মোৰ ফালৰ পৰা আপডেট আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু মই মামাৰ কোৱা ভিডিঅ'ৰ ক্লিপটো মই লগাই দিছোঁ আপোনালোকে চাই ল'ব তেতিয়ালৈ তিলেন টাটা বাই বাই জয় আই অসম আমাৰ অসম হৈছে আৰু তাৰ কাৰণে 1.5 লাখ যুৱক যুৱতীয়ে আজি নিজৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিব যদি মোৰ অসমখন 4 বছৰ আগতে নেপাল হ'লহেঁতেন আজি আপোনালোকে নিযুক্তি পত্ৰ ল'বলৈ ইয়াত আহিব পাৰিলেহেঁতেন নেকি আজি 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিলেহেঁতেন নেকি আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায় তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম
এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব।